Hi friends, welcome back to my channel. আজি আপোনালোকৰ লগত শেয়াৰ কৰিম চাদৰত কেনেকৈ দহি গুঠিব। তো চাদৰত দুয়ো কাষে মই অলৰেডি দহি গুঠিলো। এতিয়া মাজত তিনটামান দহি গুঠিম। হৈ তিনটাই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু এই তিনটা দহি কেনেকৈ গুঠিলো আপোনালোকে যদি ভিডিওটো সম্পূৰ্ণলৈকে চাই তেতিয়াহলে আপোনালোকেও পাৰিব। বহুতে সহজ পদ্ধতিত আপোনালোকক শিকাম। তো মই খুঁটাটো মাজত কাটি ললো। এতিয়া মই বেজি এটা লৈ ললো আৰু কাপোৰ চিলাবলৈ যেটো খুঁটা আমি ইউজ কৰো মেচিনত হয়তো খুঁটা মই লৈ ললো। এইটো খুঁটা বহুতে ডাট থাকে তো হয়কানে ললো। তো চাওক আপোনালোকে যেটো চাদৰ হয় চাদৰৰ কিনাৰত মই দুটা গাঁঠি দিলো বেজিটো ঘুমাই কিনে। তাৰ পিছত তাৰ মাজত মই এনেকা খুঁটাটো ৰাখিলো আৰু যেটো খুঁটা মই ইউজ কৰি আছো দহি গুঠিবলৈ হৈ খুঁটাটোৰ নাম ইমান নাজানো মই ভালকে। তো মইতো কটনৰ খুঁটা বুলিয়ে কও। দোকানত কটনৰ খুঁটা কলে মোক দি দিয়ে। তো নাজানো কি বৰ্ণালী খুঁটা নেকি জানো কয়। পিছত জনাম দিয়ক আপোনালোকক খুঁটাটোৰ নাম কি মই পাহৰি গৈছো এতিয়া। তো এনেকৈ আৰু দুটামান গাঁঠি দিলো। এতিয়া ভিতৰত ঘুমাই কিনে এনেকৈ আৰু এটা গাঁঠি দি দিম। তাৰ পিছত মই সমানকে কাটি লম। আৰু মোৰ ইউটিউব চেনেলত মেখেলা কেনেকৈ চিলাব লাগে, মেখেলাত কেনেকৈ ফলছ লগাব লাগে, চাদৰত কেনেকৈ পটি লগাব লাগে, ব্লাউজ কেনেকৈ চিলাব লাগে সব ভিডিও মই আপলোড কৰিছো। আপোনালোকে যদি দেখিব বিচাৰে তেতিয়াহলে গৈ কিনে নিশ্চয় দেখিব। বহুতে সহজ পদ্ধতিত দেখুৱাইছো। তাৰ পিছত নেক্সট মই আৰু এটা দহি গুঠি আছো এনেকুৱাকে। বহুতে সহজ পদ্ধতি এইটো। এনেকুৱাকে মই দুটা গাঁঠি দিলো। আপোনালোকে দুটা তিনটা গাঁঠি দিব পাৰে যদি ভাবে যে টাইট হোৱা নাই তেতিয়া দুটা তিনটা দিব পাৰে। কিন্তু মোৰ দুটাতে টাইট হৈ গৈছে তো মই তিনটা দিয়া নাই। তাৰ পিছত এনেকুৱাকে আৰু দুটামান গাঁঠি দি দিম। আৰু চাদৰত দুটা সাইডত মই এনেকুৱাকে দহি গুঠিলো। কিমান ধুনিয়া লাগিছে। আপোনালোকে যদি বিচাৰে দুটা কালাৰো ইউজ কৰিব পাৰে খুঁটা। বেলেগ বেলেগ কালাৰো পোৱা যায়। তো মই ইয়াত হোৱাইট কালাৰে ইউজ কৰি আছো। দেখিবলৈ বহুতে ধুনিয়া লাগিছে। মোৰ ইউটিউব চেনেলত ব্লাউজ কাটিং এণ্ড টিচিং ভিডিও অলৰেডি আপলোড আছে। আপোনালোকে যদি দেখা নাই তেতিয়াহলে গৈ কিনে নিশ্চয় দেখিব। আৰু যদি ব্লাউজ কাটিং এণ্ড টিচিং শিকিব বিচাৰে তেতিয়াহলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যি সকলে মোৰ ফেসবুক পেজত চাই আছে এই ভিডিওটো সেই সকলে মোৰ ফেসবুক পেজটো ফলো কৰি দিব কাটিং আৰু টিচিং শিকিবলৈ। তো চাওক মই তিনটা দহি গুঠিলো। গুঠাৰ সম্পূৰ্ণৰ পিছত চাব আপোনালোকে কিমান ধুনিয়া লাগিছে। আৰু আপোনালোকৰ এই ভিডিওটো কেনেকুৱা লাগিছে নিশ্চয় জনাব দেই। মইতো ইউটিউবত ভিডিও বনাও কিন্তু হিন্দীত বনাও। অসমীয়াত বনোৱা নহয় কিনো অসমীয়াত বনালে সবে বুজি নাপায় যে হয়কানে মই হিন্দীত বনাও। হিন্দীত বনালেতো সবে বুজি পায় হয়কানে নবনাও। আৰু এইটো হৈছে সম্পূৰ্ণ লুক কেনেকুৱা লাগিছে জনাব। সো বাই।